বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে প্ৰাণ গ'ল ৰঙিয়াৰ এগৰাকী বিদ্যুৎ কৰ্মচাৰী। কামৰূপৰ চাংচাৰী বালাপথাৰ সংঘটিত হৈছে এই অঘটন। APDCLৰ বাইহাটা চাৰিআলি উপসংমণ্ডলৰ গাফিলতিত এগৰাকী কৰ্মচাৰীৰ মৃত্যু। মৃত ব্যক্তিগৰাকী APDCLৰ অস্থায়ী কৰ্মচাৰী হিচাপে নিয়োজিত আছিল। মৃত ব্যক্তিগৰাকী ৰঙিয়াৰ কাছাৰী শোলমাৰীৰ নুৰ ইছলাম আলী। নিৰ্মীয়মান প্ৰতিষ্ঠানত বিদ্যুৎ সংযোগ দি থকাৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হৈ কৰ্মচাৰীগৰাকীৰ মৃত্যু হয়। উল্লেখ্য যে দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত বিদ্যুৎ বিভাগে বিদ্যুৎ যোগান বন্ধ কৰা নাছিল। আনহাতে বিদ্যুৎ বিভাগে দুৰ্ঘটনাৰ দায়িত্বৰ পৰা হাত সাৰিবলৈ চাংচাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। বৰ্তমান ৰঙিয়াৰ নুৰ ইছলাম আলীৰ বাসগৃহত শোকাকুল পৰিৱেশে বিৰাজ কৰাৰ লগতে মৃতদেহটো আৰক্ষীয়ে চাংচাৰী থানালৈ প্ৰেৰণ কৰে। হৈছিল মানে আমি এতিয়া লাষ্টটোহে পাইছো আহি, কিন্তু যোন জাগাত কাম কৰিছিল তাতে লাইনমেন নাই। চাৰজন বা কোনি ললা কেনে কাম কৰিলে চাৰিআলিত কাম কৰিছিল। এতিয়া এইফালে মৰা লাষ্টটোহে পাইছো, তাতে জাগাত লাইনমেন নাই। চাংচাৰীত কাম কৰিছিল। এতিয়া লাষ্টটো আমি দেখাতো দুটা থকা বুলি কৈছো। এতিয়া না ড্ৰাইভাৰটো তিনিটা আছে, কিন্তু লাইনমেনো নাই বোলে। চাপডাউন কোনে দিলে, কোনে কেনেকে কাম কৰিলে সেইটোতো কথা। এতিয়া চাপডাউনটো কাৰ নামত দিছে সেইটোৱে কথা হ'ব। অফিচিয়েল মানে খাটি আছে, কাম কৰি আছে। এটা চাৰিআলি চাব ডিভিজনত বা এটা চাৰিআলি। নুৰ ইছলাম আলী, ঘৰ ৰঙিয়াত। কেম্পত কাম কৰি আছো। তাৰপিছত মই গম পালো যে এক্সিডেণ্ট হৈছে, চাংচাৰী হেৰিত এক্সিডেণ্ট হৈছিল মোৰ ল'ৰাটো। মই আহি ভেলুত ইয়াত আহি পাওঁ যদি লাষ্টটো দেখা পাইছো। বাকী লাইন মেলি নাবিলাক কোনে চাপডাউন কি কৰিছে মইতো একো নাজানো। চাংচাৰী বা এটা চাৰিআলি চাবি তাত লাইনমেনো নাই। আজি লাইনমেন নাই, তেওঁ কোনে চাপডাউন দিছে, কোনে কি কৰিছে, আউটচোৰ্চ কাম কৰে তাক হেৰি কৰি পঠাই দিছে, দি পেলাই কাম কৰে। ৰঙিয়াৰ পৰা শামছুল হকৰ প্ৰতিবেদন, এনিভাৰত 24। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8, ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।